কংগ্ৰেছে আমাক কি আজি ইমান বেয়াকৈ কৈছে মই অতি দুখ পাইছোঁ কংগ্ৰেছৰ ডিঙিত টিলিঙা আৰি দিম আমি গৰু নেকি মই নাজানো অখিল গগৈ মানে গৰখীয়া যেন এনেকুৱা লাগি গৈছে আজি এখন বাতৰি কাকত কোনখন মই নাজানো কিবা আজি ৰাতিপুৱা মানে মইতো এনেকৈ কেতিয়াও নকওঁ তেওঁলোকে ইমান অসন্মানজনক কথা কৈ থাকে জাকিৰ হুছেইন চিকদাৰ বোলে মুখ্যমন্ত্ৰী খাছ মানুহ গৌৰৱ গগৈ আৰু বোলে হিমন্ত বিশ্ব শৰ্মা একেলগে কিবা মানে একেলগ হৈ আছে এইবিলাক কথা কিয় কয় অখিল গগৈ ডাঙৰীয়া মই নাজানো মোক বাৰু যি কয় মই মাৰ কথা মতে মানে বিজেপি নোযোৱাকৈ আছোঁ বুলি তো ক'লেই আগতে আৰু কিবা কিবি ঢেৰ কথা সেইবিলাকত মই মন্তব্য নিদিওঁ কিন্তু আজি অতি শেহতীয়াকৈ কৈছে কংগ্ৰেছৰ ডিঙিত টিলিঙা এৰি দিম তাৰমানে কংগ্ৰেছটো যেন এটা গৰু এনেকুৱা কথা কৈ পেলাই আকৌ ইফালে ক'ব যে আমাৰ মিত্ৰতা লাগে মই নাজানো তেখেতে কি ক'ব বিচাৰিছে আপোনালোকে তেখেতক খুব ভালকৈ সুধি ল'ব মইতো কালি আপোনালোকৰ প্ৰতিনিধিসকলৰ আগত কৈছোঁৱেই মোৰ কথাবিলাক মিছ ইণ্টাৰপ্ৰেট কৰি ভাল পায় কি কাৰণে নাজানো মানে মোক অলপমান গালি পৰাব বিচাৰে মই বেয়া নাপাওঁ মানে ৰাইজৰ কাম কৰিব আহিছোঁ যেতিয়া মই কোনদিনা জোতা মালা পিন্ধিব লাগিব প্ৰস্তুত হৈ আছোঁ ফুলৰ মালা অসমততো ফুল খেতি কমেই হয় সেইকাৰণে জোতা মালাটো পোৱা যাব চাগে সেই গতিকে মই সেইকাৰণে প্ৰস্তুত কিন্তু ঘটনাটো হ'ল যে এটা ৰং নেৰেটিভ এটা কংগ্ৰেছৰ বিৰুদ্ধে যিটো এতিয়া নহয় কংগ্ৰেছক বেয়া পোৱা মানুহখিনি এতিয়া নহয় 50 দশকৰ পৰা অসমত আছে আৰু যিটো নেৰেটিভ সেই নেৰেটিভটো এতিয়াও মানে চলি আছে সেইকাৰণে এইবিলাক